নামনি অসমৰ হাউলিত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে চুৰৰ সন্ত্ৰাস যোৱা নিশা হাউলি বজাৰৰ মাছমজিয়াত থকা দুখনকৈ সোণৰ দোকানত তলা ভাঙি চুৰিকাণ্ডৰ চেষ্টা যোৱা নিশা হাউলিৰ আনন্দ বজাৰত থকা ৰতন জুৱেলাৰ্ছ নামৰ এখন সোণৰ দোকানত চুৰে চিচিটিভি কেমেৰাৰ লগতে তলা ভাঙি দোকানত প্ৰৱেশ কৰে যদিও সোণ ৰূপৰ অলংকাৰ নিবলৈ সক্ষম নহল বুলি স্বত্বাধিকাৰে জানিবলৈ দিয়ে ইপিনে আনখন হাউলি বিটিসি ৰোডত থকা দীপ্তি জুৱেলাৰ্ছতো চুৰিৰ চেষ্টা চলোৱাৰ অভিযোগ দোকানখনৰ কাষৰ টিনপাত ভাঙি চুৰে দোকানত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰে দোকানৰ ভিতৰত হাউলিত এতিয়া চুৰৰ উপদ্ৰৱক লৈ চিন্তিত হৈ পৰিছে ব্যৱসায়ীসকলৰ লগতে সাধাৰণ জনতা ঘটনাটো দোকানৰ শোকেছটো ভাঙি লণ্ডভণ্ড কৰিছে আৰু ৰূপাৰ কিছু মাল আছিল আৰু নাকফুলি কেইটামান আছিল আনুমানিক 12,000 পৰা 15,000 টকাৰ এই মূল্যৰ সামগ্ৰী আছিল নিয়া বস্তুৰ পৰিমাণ দীপ্তি জুৱেলাৰ্ছ হাউলি বিটিসি ৰোড কোনফালে ঘুমাইছে এইটো মই তালা খুলি দেখো যে এই পিছপিনে সাইডৰ টিন ভাঙি সোমাইছে সাইডৰ বেৰা টিন ভাঙি অলপ সোমাইছে ফোনটো নিছে নি হ্যাঁ ফোন আছিল নি মোবাইল ফোন আছিল নি ফোন এই যে নাকফুলি কেইটামান আছিল নাকফুলি কেইটামান আছিল আৰু ৰূপৰ অলপ গহনা আছিল সব লৈ গৈছে আৰু টকা আছিল 3-4 হাজাৰ টকা পূজাৰ পইচা তোলা পইচা আনুমানিক 3-4 হাজাৰ টকা হ'ব কেশ ভাঙা নাই দোকানত কেশ ভাঙা নাই এই ডয়াৰত থাকে মোৰ কাম কৰা ডয়াৰটো ভাঙি তাৰ পৰা পূজাৰ পইচা তোলা হয় সেই পূজাৰ পইচাটো হৈ নিছে যোৱাকালি ৰাতি তো দোকানটোতো বন্ধ কৰি থৈ গ'লো তো পুৱা যেতেন দোকানৰ কাৰিকৰবিলাক আহে তেতেন চাই যে দোকানৰ এনে অৱস্থা তো মোৰ সব টাইম দোকানত লাইট এইবিলাক থাকেই কেমেৰা পাতি এইবিলাক ভাঙি পেলাইছে তো পুলিচ প্ৰশাসনবিলাকে কি কৰে তো ৰাতিটো পেট্ৰলিং কৰিব লাগিছিল তো যেহেতু একদম টাউন বাজাৰৰ দোকান তো এইটো কেনেকা ধৰণৰ কি হল কেইটামান মানে এইটো সঠিক ক'ব পৰা নাই মাজৰাতি হ'ব লাগে 2-3 মানত চাগে শাটাৰ ভাঙি সোমছে ভিতৰত চিচিটিভি সব ভাঙি পেলাইছে সব তো সেইবিলাক একো ল'ব পৰা নাই তো এইবিলাক নাথাকে তাৰমানে ঘৰত থাকে তো দোকানত বহুত অনিষ্ট কৰিছে দোকানত সব কেমেৰা ডয়াৰ পাতি এইবিলাক ভাঙিছে পুরো সব ভাঙি পেলাইছে ভিতৰত বস্তু সব ডয়াৰ বিলাক ভাঙিছে বহুত কিবা আলমিৰাটো ভাঙা নাই সুকেশটো ভাঙব পৰা নাই সুকেশটো ভাঙা নাই হা এইবিলাক ই কৰিছে কেজবগত পইচা নাথাকে এইবিলাক নাথাকে বেংকতে থাকে সব বস্তু না সামথিং থাকে আর কি জি অলপ চলপ থাকে খুচৰা আছে সেইবিলাক কি হৈছে নাই লোৱা আপনি প্ৰশাসনক কি আহ্বান জনাব তো সোনকালে যাতে ইটো লয় আজি মোৰ লগত যোনটো হৈছে যাতে কাৰো লগত নহয় তো মানুহ এটা বহুত কষ্ট কৰি আগবাঢ়বা খোজে এনেকা ধৰণৰ হলে কেনে হ'ব এইটো ই কৰো হাউলিৰ পৰা কৌশিক দাসৰ প্ৰতিবেদন এনি ভাৰত 24